নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। কৃষক আন্দোলন ধাৰাবাহিকভাৱে চলি আছিল, কিন্তু হঠাৎ দিল্লীত যি হিংসাত্মক ঘটনা সংঘটিত হল আৰু লালকিল্লাত যেতিয়া একাংশ লোকে গৈ দখল কৰি তাত পতাকা উত্তোলন কৰিলে, ইয়াৰ পাছতেই প্ৰশ্ন উত্থাপিত হল যে কৃষক আন্দোলনৰ নামত দুষ্ট চক্ৰই আচলতে হিংসা বিয়পাইছিল নেকি আৰু এই আন্দোলন এতিয়া অন্ত পৰাৰ দিশে গৈ আছে নেকি। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে আমাৰ হাতত। গাজীপুৰ সীমান্তত এই মুহূৰ্তত 144 ধাৰা জাৰি কৰা হৈছে। আমি জনাইছো আপোনালোকক এটা ডাঙৰ খবৰ, 144 ধাৰা জাৰি কৰা হৈছে গাজীপুৰ সীমান্তত আৰু তাৰ লগতে প্ৰশাসনে বন্ধ কৰি দিছে গাজীপুৰ সীমান্ত। প্ৰতিবাদস্থলীৰ পৰা বিজুলী আৰু পানীও কৰ্তন কৰি দিছে প্ৰশাসনে। আজি নিশাৰ ভিতৰত যিসকল প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীসকলক আঁতৰি যোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে গাজিয়াবাদৰ প্ৰশাসনৰ পৰা। সিংঘু বৰ্ডাৰো এই মুহূৰ্তত প্ৰশাসনে বন্ধ কৰি দিছে। আৰক্ষী আৰু ৰেপিড একশ্যন ফৰ্চৰ জোৱানসকলক এই মুহূৰ্তত প্ৰশাসনে নিয়োগ কৰিছে আৰু গাজীপুৰত আন্দোলন কৰি থকা কৃষকসকলক যিকোনো মুহূৰ্ততে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পাৰে। 144 ধাৰা জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশৰ উচ্চ পদস্থ আৰক্ষী বিষয়া এই মুহূৰ্তত গাজীপুৰত আছে আৰু গাজিয়াবাদ প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে যিহেতু 144 ধাৰা জাৰি কৰা হৈছে, নিশাৰ ভিতৰতে যাতে খালী কৰে তাৰ বাবে আহ্বান কৰা হৈছে। শেহতীয়া ফটোগ্ৰাফ আহি পৰিছে গাজীপুৰ সীমান্তৰ পৰা, য'ত বৃহৎ পৰিমাণৰ আৰক্ষী আৰু ৰেপিড একশ্যন ফৰ্চৰ জোৱানসকলক নিয়োগ কৰা হৈছে। কৃষক সংগঠন ৰাকেশ টিকেটে বৰ্তমান সময়টো তাত প্ৰতিবাদ কৰি আছে আৰু এই যিকোনো মুহূৰ্তত এইসকল কৃষক নেতা গ্ৰেপ্তাৰ হ'ব পাৰে। 26 জানুৱাৰীৰ দিনা যে হিংসাত্মক ঘটনা সংঘটিত হৈছিলে, লালকিল্লাত যিদৰে পতাকা উত্তোলন কৰা হৈছিলে, তাৰ পাছতেই এই আন্দোলন যথেষ্ট দুৰ্বল হৈ পৰিছিলে। কেইবাটাও কৃষক সংগঠনে ইতিমধ্যে নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছে আন্দোলনৰ পৰা আৰু প্ৰশাসনে কৈছে যে যিকোনো মুহূৰ্তত 144 ধাৰা জাৰি কৰা হৈছে, কৃষক নেতাসকলক গ্ৰেপ্তাৰ কৰিব পাৰে। আমি দ্বিতীয়টো খবৰ এই মুহূৰ্তত আপোনালোকক লৈ আহিছো। দ্বিতীয়টো আপডেট দৃশ্যাংক দেখুৱাই থাকিম, কিন্তু দ্বিতীয়টো খবৰ এই মুহূৰ্তত জনাই আছো। দ্বিতীয়টো ব্ৰেকিং নিউজ আহি পৰিছে। বুঢ়াৰীৰ ডিডিএ গ্ৰাউণ্ড খালী কৰিছে আৰক্ষীয়ে। দিল্লীৰ বুঢ়াৰীত যি প্ৰতিবাদস্থলীত কৃষকসকল বহি আছিলে সেই খেলপথাৰো খালী কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা 15 গৰাকীকৈ কৃষকক ইতিমধ্যে আটক কৰিছে দিল্লী আৰক্ষীয়ে। হিংসাত্মক ঘটনাত জড়িত হৈ থকাৰ অভিযোগ উঠাৰ বাবে এইসকল লোকক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে। আমি আপোনালোকক জনাইছো এই ডাঙৰ খবৰটো। পুনৰবাৰ আমি আপোনালোকক জনাম, মই প্লেটসমূহ আপডেট কৰিবলৈ অনুৰোধ কৰিছো যিহেতু খালী প্লেট গৈ আছে, কিন্তু আমি পুনৰবাৰ আপোনালোকক জনাইছো 26 জানুৱাৰীৰ হিংসাত্মক কাৰ্যত জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হোৱাৰ বাবে ইতিমধ্যে 15 গৰাকীকৈ কৃষকক আটক কৰা হৈছে। আমি তৃতীয়টো ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিম। বিভিন্ন ব্ৰেকিং নিউজ আহি পৰিছে। তৃতীয়টো খবৰ আপোনালোকক দ্ৰুত গতিত দিবলৈ চেষ্টা কৰিছো। গাজীপুৰ সীমান্তত কান্দি উঠিছে কৃষক নেতা ৰাকেশ টিকেট। আবেগিক হৈ পৰিছে ৰাকেশ টিকেট। এইগৰাকী কৃষক নেতা আন্দোলন শেষ কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰা বুলি তেওঁ অভিযোগ উত্থাপিত কৰিছে আৰু তাৰ পিছতেই তেওঁ এক প্ৰকাৰৰ আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছে। গাজীপুৰ সীমান্ত তেওঁ এৰি যাবলৈ অস্বীকাৰ কৰিছে আৰু যদিহে তেনেকুৱা কাম কৰা হয় প্ৰয়োজনত তেওঁ আত্মহত্যা কৰিম বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে। ৰাকেশ টিকেটে বিজেপি চৰকাৰৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো। ৰাকেশ টিকেট এইদৰে আজি সংবাদ মাধ্যমৰ আগত আবেগিক হৈ পৰিছিলে। দৃশ্যাংক দেখুৱাই লৈছো। क्या बात है? बर्बाद करना चाहते हैं, नहीं होगा। ये देश का किसान, ये 5 लाख ट्रैक्टर है, मेरी जिम्मेदारी है, इस किसान की मेरी जिम्मेदारी है। इस किसान को बर्बाद नहीं होने दूंगा देश के। आज अचानक क्या हुआ? आज अचानक क्या हुआ? वापसी होगा। आज अचानक क्या हुआ? पूरा घटनाक्रम बताइए। बीजेपी पार्टी लगी सारी किसान को बर्बाद करने लगी, नहीं छोड़ने का। ये बिल भी वापसी होंगे, बिल भी वापसी होंगे। अगर बिल वापसी नहीं हुए, अगर कानून वापसी नहीं होंगे तो राकेश टिकैत आत्महत्या करेगा। साजिश खुल गई। आप रो क्यों रहे हो? क्यों रो रहे हो? मैंने आप खाली क्यों नहीं कर रहे हो? क्या नहीं खाली करने का, हुआ क्या? नहीं खाली करने का, नहीं खाली करने का, नहीं। मेरे किसान को मारने की कोशिश करी जा रही है। ये साजिश है, किसान को मारने की साजिश बीजेपी के लोग कर रहे हैं। यहाँ पर जितने यहाँ पर लोग हैं उनके मारने की साजिश रची जा रही। बीजेपी के विधायक यहाँ पे है, उनके 300 लोग यहाँ पे है, लाठी डंडों और गोलियों से मौजूद है।
यहाँ के पुलिस प्रशासन 2000 पुलिस के लोग यहाँ पे मौजूद हैं। ये अत्याचार है किसान के साथ में, देश के किसान के साथ में गद्दारी है। ये नहीं होगा, नहीं होने का। मैंने 60 दिन तक साथ दिया, अपने किसान को मैंने यहाँ पे बुलवाया, सुरक्षित यहाँ से वापसी भेजा, लाल किले पर झंडा, यहाँ पे मोदी के साथ में फोटो खिंचवाने वाले ने कहा जब तक कार्रवाई नहीं होगी, अगर पुलिस प्रशासन यहाँ पर होगा उसका इल्जाम वो पूछ लगा। गांव के लोगों से अपील है, घबराने की जरूरत नहीं है ना। के साथ में धोखा हो जाएंगे, किसान के साथ में धोखा हो जाएंगे, और आएंगे किसान के साथ में धोखा हो जाएंगे। कानून वापसी हो गए, जिस कौज के लिए आए हैं यहाँ से आंदोलन जारी रहेगा, आंदोलन जारी होगा, आंदोलन जारी रहेगा। ये अत्याचार है, ये बताओ जो अत्याचार है। क्या बोला पुलिस को न धोखा करी पुलिस प्रशासन। यहाँ के मुख्यमंत्री का मैंने बहुत साथ दिया, यहाँ के मुख्यमंत्री पुलिस का साथ दिया। मैंने पुलिस के लोग यहाँ पर रोते हुए देखे। यहाँ पर अत्याचार है, देश के किसानों के साथ अत्याचार हुआ, धोखा के साथ में हुआ। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। এইদৰে ৰাকেশ টিকেটে আজি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰি কৈছে যে বিজেপি চৰকাৰে, উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে তেওঁলোকক তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে। কিন্তু ৰাকেশ টিকেটে কৈছে আন্দোলন চলি থাকিব, তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছে, ডেডলাইন বান্ধি দিয়া হৈছে, 144 ধাৰা জাৰি কৰা হৈছে। গাজিয়াবাদৰ প্ৰশাসনে কৈছে যে আজিৰ নিশাৰ ভিতৰতে প্ৰতিবাদস্থলীৰ পৰা কৃষক আঁতৰি যাব লাগিব, অন্যথা তেওঁলোকে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। ৰাকেশ টিকেটে কৈছে যেতিয়ালৈকে আইন বাতিল নহয় প্ৰয়োজনত তেওঁ আত্মহত্যা কৰিব আৰু কোনো কাৰণতে আঁতৰি নাযায় বুলি উল্লেখ কৰিছে। এইগৰাকী হৈছে ৰাকেশ টিকেট, যিগৰাকী কৃষক আন্দোলনৰ লগত জড়িত হৈ থকা এগৰাকী নেতা। বৰ্তমান সময়তো প্ৰতিবাদ কৰি আছে, গাজীপুৰ সীমান্তত প্ৰতিবাদত বহি আছে। কিন্তু গাজীপুৰ সীমান্তত প্ৰতিটো মুহূৰ্ততে আৰক্ষী, ৰেপিড একশ্যন ফৰ্চৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। গাজিয়াবাদৰ তৰফৰ পৰা, প্ৰশাসনৰ তৰফৰ পৰা সময়সীমা বান্ধি দিয়া হৈছে, 144 ধাৰা দিয়া হৈছে আৰু যদিহে তেওঁলোক তাৰ পৰা আঁতৰি নাযায় তেওঁলোকক গ্ৰেপ্তাৰ কৰিব বুলি স্পষ্ট কৰি দিছে। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো এই সমগ্ৰ বিষয়ক লৈ। আন এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। গাজীপুৰ বৰ্ডাৰ কোনো কাৰণতে কৃষকে খালী নকৰে বুলি এই মুহূৰ্তত উল্লেখ কৰিছে। এফালে আৰক্ষী আৰু RF, ৰেপিড একশ্যন ফৰ্চৰ সংখ্যা বৃদ্ধি পাই গৈ আছে আৰু সংবাদ মাধ্যমৰ আগত ৰাকেশ টিকেটে মন্তব্য কৰি কৈছে যে কোনো কাৰণতে তেওঁ খালী নকৰে। আজি নিশাৰ ভিতৰতে এই প্ৰতিবাদস্থলী খালী কৰাৰ বাবে প্ৰশাসনে নিৰ্দেশ দিছিলে, কিন্তু তাৰ পাছত তেওঁ কৈছে ভাৰত চৰকাৰৰ সৈতেহে আলোচনা কৰিব, আৰক্ষী প্ৰশাসনৰ সৈতে তেওঁলোকে কথা নাপাতে বুলি উল্লেখ কৰিছে। পুলিচ প্ৰশাসনৰ সৈতে কথা নাপাতে, ভাৰত চৰকাৰৰ সৈতেহে আলোচনা কৰিব বুলি ৰাকেশ টিকেটে এই মুহূৰ্তত মন্তব্য কৰিছে। কিন্তু দিল্লীত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিলে, এই ঘটনাৰ পিছৰ পৰা এতিয়া কৃষক আন্দোলনৰ প্ৰতি যি জনসমৰ্থন আছিলে, এই জনসমৰ্থন দ্ৰুতগতিত কমি গৈছে। তাৰ লগতে কেইবাটাও কৃষক সংগঠনে এই আন্দোলন প্ৰত্যাহাৰ কৰিছে। আৰক্ষী প্ৰশাসনে এই মুহূৰ্তত আন্দোলন শেষ কৰিবলৈ আল্টিমেটাম দিছে আৰু দুৰ্বল হৈ পৰিছে সমগ্ৰ কৃষকৰ আন্দোলন। প্ৰশ্ন উত্থাপিত হৈছে এই সমগ্ৰ আন্দোলন অন্ত পৰিবলৈ গৈ আছে নেকি? দীক্ষিত শৰ্মাৰ সৈতে মই এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো। দীক্ষিত শৰ্মা, মই আপোনাৰ পৰা জানিব বিচাৰিছো যি দৃশ্য দেখিবলৈ পোৱা গৈছিলে 26 জানুৱাৰীৰ দিনা, তাৰ পিছৰ পৰা এতিয়া এই আন্দোলন দুৰ্বল হৈ পৰিছে আৰু এই মুহূৰ্তত হয়তো যিকোনো মুহূৰ্ততে এইসকল কৃষক নেতাক গ্ৰেপ্তাৰ কৰি আন্দোলন শেষ কৰি দিয়া হ'ব পাৰে গাজীপুৰ সীমান্ত। হয় চাওক জ্যোতিদীপ, ইতিমধ্যে 26 জানুৱাৰীত দিল্লীত যি হিংসাত্মক ঘটনা হৈছিল বা আন্দোলনে যি হিংসাত্মক ৰূপ লৈছিল আৰু বিশেষকৈ লাল কিল্লাৰ ওপৰত যেনেধৰণৰ দৃশ্য দেখা পোৱা গৈছিল, তাৰ পাছৰ পৰা এতিয়া এনেকুৱা যেন অনুভৱ হৈছে যেন এই যি কৃষক আন্দোলন যি প্ৰায় 2 মাহ ধৰি চলি আছিলে, তেওঁলোক শান্তিপূৰ্ণভাৱে বহি আছিলে, কিন্তু সেই আন্দোলন যেন এতিয়া শেষৰ দিশলৈহে যেন আগবাঢ়িছে তেনেধৰণৰ এটা অনুমান হৈছে। ইতিমধ্যে গাজীপুৰ বৰ্ডাৰ নিশাৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। কৃষকসকল নিজৰ স্থিতিত অটল, কিন্তু সকলোতকৈ লক্ষণীয় দিশ এইটো যে এই আন্দোলন যি এটা বিগত প্ৰায় 2 মাহ ধৰি সকলো কৃষকসকল বা কৃষক সংগঠনসকল একেলগে এই আন্দোলন কৰি আছিল, শান্তিপূৰ্ণভাৱে তেওঁলোকে দিল্লী বৰ্ডাৰত বহি আছিল। কিন্তু 26 জানুৱাৰীত যি হিংসাত্মক ঘটনা হ'ল, তাৰ পাছতেই এই কৃষক আন্দোলনৰ যিসকল উদ্যোক্তা আছিল বা যিসকল সংগঠন আছিল, এটা এটাকৈ বিভাজন হৈ যোৱাৰ পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণৰূপে এই যেন আন্দোলনত যি এক শক্তিশালী ৰূপ আছিল, সেই শক্তিশালী ৰূপ যেন এতিয়া ক'ৰবাত নহয় ক'ৰবাত বহু শক্তিহীন হ'বলৈ যেন আৰম্ভ কৰিছে তাৰে অনুমান হৈছে। কাৰণ বিভিন্ন মহলত কৈ থকা হয় যে এই যি শান্তিপূৰ্ণ আন্দোলন ইয়াৰ পূৰ্বলৈকে আছিল, অৰ্থাৎ 25 জানুৱাৰীলৈকে আছিলে, সেই আন্দোলন যদি আৰু কিছুদিন থাকিলেহেঁতেন ক'ৰবাত নহয় ক'ৰবাত চৰকাৰ তেওঁলোকৰ দাবী মানিবলৈ বা এই আইনখনক কেনেধৰণে চাব লাগে এই ক্ষেত্ৰত মানিবলৈ বাধ্য হ'লহেঁতেন। ইতিমধ্যে আপুনি যদি চাই উচ্চতম ন্যায়ালয়েও এই আইন কাৰ্যকৰী নকৰিবৰ কাৰণে নিৰ্দেশ দিছিল। ক'ৰবাত নহয় ক'ৰবাত এই আন্দোলনে সেই
শক্তি দেখুৱাইছিল সেই শক্তি দেখুৱাইছিল য'ত তেওঁলোকৰ দাবীৰ আগত চৰকাৰে হেও মানিবলৈ বাধ্য হোৱাৰ উপক্ৰম হৈছিল। কিন্তু 26 জানুৱাৰীত আৰু বিশেষকৈ দিল্লীৰ বিভিন্ন স্থানত যি হিংসাত্মক ঘটনা হ'ল আৰু বিশেষকৈ লালকিল্লাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল লালকিল্লাত সেই স্থানত য'ত 15 আগষ্টত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে, স্বাধীন ভাৰতৰ প্ৰথমখন পতাকা জৱাহৰলাল নেহৰুৱে যি স্থানত উত্তোলন কৰিছিল সেই স্থানত যি ধৰণৰ দখলৰ কৰাৰ ঘটনা হ'ল তাৰ পাছতে যেন ক'ৰবাত নহয় ক'ৰবাত এতিয়া চৰকাৰে এটা সুযোগ পাই গ'ল যে এই আন্দোলনক মহিমূৰ কেনেকৈ কৰিব পৰা যায় সেয়াৰ যেন এটা সুযোগ চৰকাৰৰ ফালৰ পৰা পোৱা গ'ল আৰু জনসমৰ্থনো দেখা পোৱা গৈছিল যে এই ঘটনাৰ পিছত কিছু পৰিমাণে হ্ৰাস পাইছে। আৰু যিহেতু যিসকল কৃষকে আন্দোলন কৰি আছিলে তেওঁলোক যেহেতু ভাগ হৈ গৈছে এই ঘটনাৰ পাছত, সেই গতিকে চৰকাৰৰ বাবে এই গোটেই বিষয়টো মহিমূৰ কৰি দিয়াৰ বাবে আন্দোলনক শেষ কৰি দিয়াৰ বাবে এটা সুযোগ তেওঁলোকৰ বাবে চৰকাৰেও পাইছে। ক'ৰবাত নহয় ক'ৰবাত অপৰিপক্কতাৰ দিশেৰে যি ধৰণে 26 জানুৱাৰীত যি ঘটনা দিল্লীত সংঘটিত হ'ল এই ঘটনাই কৃষকসকলক কিছু পৰিমাণে বা তেওঁলোকৰ দাবীৰ প্ৰতি যি সমৰ্থন আছিল সেই সমৰ্থন প্ৰকাশ্যে দিবলৈ বহু লোকে এতিয়া শংকাবোধ কৰিছে আৰু কৃষক সংগঠনসমূহৰ মাজতো এতিয়া বিভাজন হৈছে আৰু গাজীপুৰ বৰ্ডাৰ আজি নিশাৰ ভিতৰতে খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। যদি খালী নকৰে তেতিয়াহ'লে শক্তি প্ৰয়োগ কৰা হ'ব। ইতিমধ্যে ইলেক্ট্ৰিচিটি কাটি দিয়া হৈছে, পানী সংযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু যদিহে কৃষকসকলে আজি ৰাতিৰ ভিতৰতে তেওঁলোকে এই যি তেওঁলোকক যি নিৰ্দেশ দিয়া আছে নিৰ্দেশ নেমানে তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি ক'ব পাৰে যে ইয়াৰ পিছত শক্তি প্ৰয়োগ হ'ব। আৰু শক্তি প্ৰয়োগ হ'লে কেনেধৰণৰ হ'ব পাৰে, শাসনতন্ত্ৰই যদি শক্তি প্ৰয়োগ কৰে কি ধৰণে হ'ব পাৰে এইটো ইয়াৰ পূৰ্বতে দেখা পোৱা গৈছিল। কেনেকুৱা ধৰণৰ নজিৰ আছে, বিভিন্ন ধৰণৰ নজিৰ তেনেকুৱা ধৰণৰ আছে। কিন্তু কৃষকসকলে নিজৰ যি দাবী আছে সেই দাবী তেওঁলোকে এতিয়াও তেওঁলোকৰ স্থিতিত সবল আছে বুলি কৈছে, যদিও তেওঁলোক ভাগ হৈ পৰিছে। আৰু এই গোটেই আন্দোলনক প্ৰকৃততে ষড়যন্ত্ৰ কৰিহে নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি চৰকাৰৰ ফালৰ পৰা ষড়যন্ত্ৰ কৰিছে বুলি কৃষক নেতাসকলে অভিযোগ উত্থাপন কৰিছে। কিন্তু এতিয়া লক্ষণীয় হ'ব যে আজি নিশা কি হয়, আৰু যদি আজি নিশাৰ ভিতৰত চৰকাৰৰ নিৰ্দেশ নেমানে তেতিয়াহ'লে কাইলৈ আপুনি ক'ব পাৰে যে শক্তি প্ৰয়োগ হ'ব। আৰু শক্তি যদি প্ৰয়োগ হয় কোনটো পৰ্যায়লৈকে যাব সেইটো নিশ্চিতভাৱে লক্ষণীয় হ'ব। কিন্তু এটা কথা নিশ্চিতভাৱে সকলো দেশবাসীয়ে ক'ব যে এই আন্দোলনে যি শক্তি এটা বিগত সময়ছোৱাত 60 দিনত ৰাখিছিল, দিল্লীৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনাখনৰ হোৱাৰ ঘটনা আৰু বিশেষকৈ লালকিল্লাৰ ওপৰত যেনেধৰণৰ ঘটনা হ'ল এই ঘটনাই কিন্তু এই আন্দোলনক ক'ৰবাত নহয় ক'ৰবাত নিশকতীয়া কৰাত অধিক অৰিহণা যোগাইছে। জ্যোতিদীপ, হয়, আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো। এইদৰে 144 ধাৰা জাৰি কৰা হৈছে, আমি আপোনালোকক দেখুৱাই আছো। এইসমূহ দৃশ্যাংক আহি পৰিছে যি দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰক্ষীয়ে এইদৰে 144 ধাৰা লাগু বৰ্তমান সময়ত তাত বলবৎ কৰি দিছে আৰু প্ৰতিটো প্ৰান্ততে চাওক আৰক্ষীৰ লোক আছে, ৰেপিড একশ্যন ফৰ্চৰ লোক আছে। আৰু এই দৃশ্য হৈছে গাজীপুৰ বৰ্ডাৰৰ। ইয়াত তেওঁলোকে তাত স্পষ্টভাৱে লিখি দিছে, आप सभी को सूचित किया जाता है कि यहाँ धारा 144 सीआरपीसी लागू है। अंततः आप सभी से अनुरोध है कि इस क्षेत्र से किसी तरह एकत्रित होना या प्रदर्शन करने की अनुमति नहीं है, अन्यथा उल्लंघन करने पर कानूनी कार्रवाई की जा सकती है। यह स्पष्टভাৱে দি দিয়া হৈছে আৰু তেওঁলোকক আল্টিমেটাম দিয়া হৈছে যে আজি নিশাৰ ভিতৰতে তেওঁলোক যদি আঁতৰি নাযায় তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। গাজিয়াবাদৰ তৰফৰ পৰা, প্ৰশাসনৰ তৰফৰ পৰা, এডিএমৰ তৰফৰ পৰা এইবোৰ কথা স্পষ্ট কৰি দিয়া হৈছে। আৰু প্ৰতিটো প্ৰান্ততে আৰক্ষী আৰু ৰেপিড একশ্যন ফৰ্চ এই মুহূৰ্তত নিয়োগ কৰা হৈছে। কিন্তু ৰাকেশ টিকেটে কৈছে কোনো কাৰণতে তেওঁলোকে গাজীপুৰ সীমান্তৰ পৰা আঁতৰি নাযায়, কৃষকৰ প্ৰতিবাদ চলি থাকিব, চৰকাৰৰ সৈতেহে তেওঁলোকে কথা পাতিব। আজি আৱেগিক হৈ তেওঁ কান্দি পৰা পৰিলক্ষিত হৈছিলে। তেওঁলোকে তেওঁ অভিযোগ উত্থাপন কৰি কৈছিলে যে বিজেপি চৰকাৰে এই আন্দোলনটো শেষ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু তাৰ লগতে ৰাকেশ টিকেটৰ আন কেইবাটাও মন্তব্য আমাৰ লগত আছে, আন দুটা মন্তব্য যে সেই মন্তব্যকেইটাও দেখুৱাই দিছোঁ। हम यहाँ से हटने वाले नहीं हैं, हम गिरफ्तार होंगे, प्रशासन हमको गिरफ्तार कर सकता है। मैं आपको एक बात और याद दिला दूं, सुप्रीम कोर्ट में एक रिट लगी थी, उस रिट में एक लड़का था जिसने ये मांग की थी कि रास्ता खाली कराया जाए। सुप्रीम कोर्ट ने ये कहा था कि रास्ता आंदोलन करना किसी का भी अधिकार है, हम इस रास्ता खाली कराने का आदेश नहीं दे सकते, हम इसकी समीक्षा करेंगे। सुप्रीम कोर्ट ने उस ऑर्डर को होल्ड करके रखा था। बंधक बना जाएगा, मतलब गुंडागर्दी करनी हद होगी। अरे अगर विधायक नीचे है यहाँ पर कदम एक बार करिए नीचे, मतलब इतनी बड़ी गुंडागर्दी या तो हमसे हटा दो, नहीं तो सारे विधायक घर पे
जनता घोषणा करूंगा मैं। मतलब इतनी बड़ी गुंडागर्दी, बातचीत चल रही है, फिर यहाँ पर डंडा फिरवाने की कोशिश कर रहे। कोई गिरफ्तारी नहीं आता। अगर यहाँ पे कुछ हुआ उसकी जिम्मेदारी पुलिस प्रशासन की होगी। कोई गिरफ्तारी नहीं देंगे। आप जाओ यहाँ से, यहाँ गोली चलेगी, यहाँ गोली चलेगी। विधायक और बीजेपी के लोगों से गुंडागर्दी करवाई जा रही है। विधायक यहाँ पर है, 100 आदमी लेकर आया है, हमारे लोगों को पीटने का काम कर रहे हैं। अगर मीडिया में हिम्मत है तो दिखाओ। मुझे अभी ये धरना स्थल छोड़ना पड़ेगा। मतलब रोक नहीं रहे, ट्रैक्टर में बैठ के तू बदतमीजी वॉलंटियर का कार्ड देकर ट्रैक्टर में सबसे पहले बैठेगा। ये यहाँ से 15 मिनट में धरना स्थल खाली कर दे। यहाँ से अभी छोड़ दे भाई, जब तेरा ग्रुप है इनसे। यहाँ मंच पाड़ के भी लड़ रहा है, बदतमीजी करने की कोशिश कर रहा है। लाल किला कोई कॉन्स्पिरेसी लग रही है आप लोगों को? लाल किले पे ये लगा हुआ है कि वहाँ पे कौन लोग थे, उसकी पूरी जांच हो। उस आदमी की जो दीप सिद्धू है, वो किसके साथ में उसका कनेक्शन है, वो देश के सामने आना चाहिए। उसकी सुप्रीम कोर्ट से उसकी जांच हो, ये हमारी डिमांड है। ठीक है जी, ये हमने कहा है। जिसने भी करा है गलत करा है। तिरंगे का कोई अपमान सहन नहीं करेगा। न तिरंगे का वहां पे हुआ, उसके नीचे किसने कोई धार्मिक फ्लैग लगाया है, वो पूर्ण रूप से गलत है। हम उसकी निंदा करते हैं। दीप सिद्धू को उसके जो संगठन था, उसको इस कोऑर्डिनेशन कमेटी से ना हिस्सा था ना था।